এই ৰুমটো কোন ফালৰ পৰানো আৰম্ভ কৰোঁ একো মানে ক'ব পৰা নাই দেই। এইফালে আলনা চালনা তেনেকৈ আছে, এই বিচনাখনে নিজৰ ঠাইত আছে। এইফালে কাঠৰ বাকচ এটা আছিলে, এইডোখৰতে বাকচটো সেইদিনা পানী হোৱাৰ বাবে ইয়াত বিচনাখনৰ ওপৰত তোলা হ'ল। তাৰপিছতে এইফালে টেবুলো তেনেকৈ তাৰ ওপৰতে এইবোৰ মানে ইখনৰ ওপৰত, আৰু টেবুলখনো বেকা হৈ গৈ আছে দেই, সেইটো চাব লাগিব। তাৰপিছতে এইফালে বিচনাখন আছিলে একদম ৱালত লাগি এইটো, তাৰপিছত বিচনা আহি ইয়াৰ পালেহি, আৰু এইফালে ৰেকডালত গোটেই মৰমতে মানে থোৱা আমি ক্লাছ 5 মানৰ মানে প্ৰথম শ্ৰেণীমানৰ পৰাই পঢ়া এইবোৰ কিতাপবোৰ মানে এখন দুখনকৈ থোৱা হৈছিলে একদম, কিন্তু এতিয়া গোটেইবোৰ পানীত পৰি গ'ল। এইবোৰ তলৰবোৰ চব পেলাব লাগিব, ৰেকডাল উলিয়াই পেলাম। তাৰপৰা এইফালেও আলনা আছে, এনেকৈ মানে কোন ফালৰ পৰা কি চাফা কৰোঁ মানে মাথাই কাম নকৰা হৈ গৈছে। এইফালে গোটেই মানে ইয়াত ভৰি দিব নোৱাৰি, ইয়াত পলস উঠি আহে গোটেই চেণ্ডেলত, সেইকাৰণে এইফালে কাপোৰকে পাৰি ৰাখিছোঁ।